শিলে কথা কোৱা ইতিহাস প্ৰসিদ্ধ চহৰৰ আজিও বিভিন্ন প্ৰান্তত প্ৰত্নতাত্ত্বিক সমলসমূহ উদ্ধাৰ হৈ আহিছে সেই তাহানিৰ দিনৰ পৰা। আৰু এই যি উদ্ধাৰ হোৱা সমল, সেই সমলসমূহেই মূলতঃ ইতিহাস বহন কৰিছে তেজপুৰ তথা শোণিতপুৰৰ। শেহতীয়াকৈ তেজপুৰৰ দ পৰ্বতীয়া লেঙা চুবুৰীৰ দুজনমান যুৱকে ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত এক বিশেষ সমল উদ্ধাৰ কৰিছে। আৰু আমি দেখুৱাইছোঁ, আশংকা কৰা হৈছে বা ধাৰণা কৰা হৈছে এয়া শিৱলিংগৰ এক অংশ বিশেষ। আৰু মাছ ধৰিবলৈ যোৱা অৱস্থাত তেওঁলোকে এই বিশেষ সমলবিধ তেওঁলোকে উদ্ধাৰ কৰি লৈ আহে। আৰু এটা স্থানত তেওঁলোকে এই মুহূৰ্তত ৰাখিছে যদিও সম্প্ৰতি বিষয়টো প্ৰত্নতাত্ত্বিক বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু ৰাইজে আশা কৰিছে প্ৰত্নতাত্ত্বিক বিভাগে হয়তো ইয়াক পৰীক্ষা নিৰীক্ষা কৰিলে ইয়াৰ ইতিহাস বা বুৰঞ্জী সেয়া নিৰূপণ হ'ব আৰু তাক উপযুক্ত এই সমলবিধক উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিব। এজন স্থানীয় ব্যক্তি আছে, মই তেওঁৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ধাৰণা কৰিছে? এইটো শিৱলিংগৰ যিটো মানে অংশিলা, সেইটো অংশিলা হয় বুলি আমি ধাৰণা কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ কাণত মাছ মাৰিবলৈ গৈ আমাৰ স্থানীয় দুজন যুৱকে এই শিৱলিংগৰ অংশিলাটো উদ্ধাৰ কৰি তেওঁলোকে আনি পেলাই ইয়াতে থৈ যায়। এতিয়া আমি বিচাৰিছোঁ, মানে মই ব্যক্তিগতভাৱে বিচাৰিছোঁ যে এইটো প্ৰত্নতত্ত্ব বিভাগৰ বিষয়া কৰ্মচাৰীসকল আহি এই বস্তুটো সংৰক্ষণ কৰিলে ভাল হয়। নিশ্চিতভাৱে আমি পুনৰবাৰ দেখুৱাইছোঁ, এয়া হৈছে এক বিশেষ সমল আৰু সম্পূৰ্ণ শিলত খোদিত আৰু নিভাঁজভাৱে ইয়াক নিৰ্মাণ কৰা হৈছিল। আৰু কোন সময়ৰ কোন শতিকাৰ সেয়া সঠিকভাৱে এই মুহূৰ্তত ক'ব পৰা নাযায়, কিন্তু প্ৰত্নতাত্ত্বিক বিভাগৰ পৰীক্ষা নিৰীক্ষাতহে বিষয়টো পোহৰলৈ আহিব বা ইয়াক উপযুক্ত সংৰক্ষণৰো ব্যৱস্থা কৰিব পাৰিব। কিন্তু যি এই বিশেষ সমলবিধ উদ্ধাৰ হৈছে তাক লৈ এতিয়া কৌতূহলো সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত। আৰু সকলোৱে আশা কৰিছে যে এই যি সমল উদ্ধাৰ হৈছে সেই সমলবিধৰ উপযুক্ত সংৰক্ষণ হওক আৰু প্ৰত্নতাত্ত্বিক বিভাগে ইয়াৰ যি ইতিহাস, যি ইয়াৰ লগত সম্পৃক্ত হৈ আছে বুৰঞ্জী, সেয়াৰো প্ৰত্নতাত্ত্বিক বিভাগে বিচাৰি উলিয়াত তেওঁলোকে আগবাঢ়িব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।